এইচএছৰ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ বাতৰি যে এইবাৰ এইচএছৰ ছাত্ৰ ছাত্ৰীসকলে কলেজ বা ইউনিভাৰ্চিটিত নামভৰ্তিৰ বাবে দিব লাগিব CUET পৰীক্ষা। কিন্তু প্ৰশ্ন হৈছে এই CUET পৰীক্ষাটো আচলতে কি? সকলো ছাত্ৰ ছাত্ৰী এই পৰীক্ষা দিব লাগিব নেকি? এই পৰীক্ষা দিলে কি লাভ হ'ব? যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে এই পৰীক্ষা নিদিয়ে তেনেহ'লে তেওঁ কি কোনো কলেজ বা ইউনিভাৰ্চিটিত নামভৰ্তিৰ সুবিধা নাপাব? হবি আমি আপোনালোকৰ সৈতে ইন শৰ্ট আলোচনা কৰিব বিচাৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী খবৰ সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰোঁ যে CUET পৰীক্ষাৰ অৰ্থ হৈছে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট, যাৰ জৰিয়তে আপোনালোকে দেশৰ যিকোনো ইউনিভাৰ্চিটিৰ অধীনত কলেজত নামভৰ্তিৰ সুবিধা লাভ কৰিব। আপোনালোকৰ যদি এইচএছৰ ফলাফল বেয়া হয়, কম নম্বৰ পাই উত্তীৰ্ণ হয়, তথাপিও আপোনালোকে এই CUET পৰীক্ষাত ভাল নম্বৰ লাভ কৰিলে দেশৰ ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিত নামভৰ্তিৰ সুযোগ পাব। আৰু এই যিটো CUET পৰীক্ষা, এই পৰীক্ষাৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে 27 ফেব্ৰুৱাৰীৰ পৰা আৰু 26 মাৰ্চলৈ এই পৰীক্ষাৰ আবেদন প্ৰক্ৰিয়া চলি থাকিব। আৰু এই পৰীক্ষা খুব সম্ভৱতঃ 15 মে'ৰ পৰা 31 মে'ৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব। কেইবাটাও শ্বিফ্টত এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। এদিনতে এই পৰীক্ষা নহয়, 2-3 দিন সময় লাগিব এই পৰীক্ষা, যিহেতু ইয়াত বহুকেইটা ছাবজেক্ট আছে আৰু ছাবজেক্টৰ পৰীক্ষা পৃথকে অনুষ্ঠিত কৰা হ'ব। আৰু এই পৰীক্ষাৰ ৰিজাল্ট NTA খুব সম্ভৱতঃ 30 জুন তাৰিখে ঘোষণা কৰিব বুলি ইয়াত উল্লেখ কৰিছে। আৰু তলতে কোৱা হৈছে যে এই তাৰিখবোৰ সলনি হ'ব পাৰে, যিহেতু সন্মুখত ইলেকশ্যন আছে বা লোকসভা নিৰ্বাচন আছে, ইয়াৰ বাবে এই তাৰিখবোৰ সলনি হ'ব পাৰে। আৰু তলতে আপোনালোকে দেখা পাব যে ইয়াত ফি ষ্ট্ৰাকচাৰ দিয়া হৈছে। তিনিটা বিষয়ে যদি আপোনালোকে পৰীক্ষাত বাছনি কৰে, ইয়াত আপোনালোকে মই আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকে এই PDF যিটো আছে এই PDFটো সম্পূৰ্ণৰূপে যদি চাই লয় তেনেহ'লে ইয়াত সবিশেষ তথ্য লাভ কৰিব। এইবোৰ সবিশেষ ক'বলৈ গ'লে বহুত টাইম লাগিব, যিহেতু এই PDFটো মুঠ 90 পেজৰ PDF হয়। তো বহু এটা ডাঙৰ PDF, আপোনালোকে এইটো এবাৰ ভালদৰে চাই লোৱা, তাৰ পাছতে এই যিটো আবেদনটো কৰিব তেনেহ'লে আপোনালোকৰ সুবিধা হ'ব। নহ'লে আপোনালোকৰ হয়তো ইয়াত অসুবিধা হ'ব, বহুতৰ ছাবজেক্ট বেছি চিলেক্ট হৈ যাব। আপোনালোকে ইয়াত মেক্সিমাম 6টা ছাবজেক্ট চিলেক্ট কৰিব পাৰে আৰু মিনিমাম 3টা ছাবজেক্ট চিলেক্ট কৰিব লাগিবই। তো ইয়াত আপোনালোকৰ ডিপেণ্ড কৰিব কোন কোৰ্চটোৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে, ইয়াৰ এই অনুসৰি আপোনালোকৰ ছাবজেক্টবোৰ চুজ কৰিব লাগিব। কিন্তু ইয়াত আপোনালোকৰ মেণ্ডেটৰী ছাবজেক্ট হৈছে এটা লেংগুৱেজ পেপাৰ মেণ্ডেটৰী আৰু লগতে জেনেৰেল টেষ্ট যিটো এইটো আপোনালোকৰ মেণ্ডেটৰী হয়। তো এই পৰীক্ষাটো যদি কোনো ছাত্ৰ ছাত্ৰীয়ে নিদিয়ে তেনেহ'লে মই ভাবোঁ যে এইবাৰ ইমান অসুবিধা নহ'ব, যিহেতু এইবাৰ প্ৰথমবাৰৰ বাবে এইটো ইন্ট্ৰডিউচ কৰা হৈছে বা বেছিকৈ এইবাৰ ইয়াত প্ৰাধান্য দিয়া হৈছে। ইয়াৰ বাবে এই পৰীক্ষাটো নিদিলেও অসুবিধা এইটো হ'ব, যদি কোনো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা এইটো নিদিয়ে তেনেহ'লে তেওঁ কিন্তু ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিত নামভৰ্তিৰ বাবে হয়তো সুবিধাটো নাপাব। কিন্তু এনেই যিবোৰ কলেজ আছে, আপোনালোকৰ কাষৰ যিবোৰ কলেজ আছে, এই কলেজত নামভৰ্তিৰ বাবে একো অসুবিধা নহ'ব। হয়তো হ'ব পাৰে যে আপোনালোকে এই পৰীক্ষাটো নিদিয়াৰ বাবে সুযোগটো পিছতে পাব। যিসকলে এই পৰীক্ষা দিব তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব। আপোনালোকে তাৰ পাছতে যিবোৰ চিট খালী থাকিব সেইবোৰত এডমিশ্যনৰ বাবে সুযোগ লাভ কৰিব। আৰু এই পৰীক্ষা এই পৰীক্ষাটো আপোনালোকৰ যিটো পৰীক্ষাৰ পেটাৰ্ণ এইটো হ'ব MCQ, অৰ্থাৎ যিদৰে আপোনালোকে OMR চিটত কুৱেশ্যন পেপাৰ জানে যে যিদৰে ৰিক্ৰুইটমেণ্ট পৰীক্ষাত হয় এইদৰেই হ'ব। হয়তো এইটো কম্পিউটাৰ বেছ হ'ব পাৰে, নহ'লে পেন পেপাৰ হ'ব পাৰে, কিন্তু এইটো MCQ পেটাৰ্ণৰ থাকিব। আৰু মিডিয়াম আপোনালোকৰ সকলো মিডিয়াম থাকিব, এছামিজ, বেংগলী, ইংলিছ, সকলো ধৰণৰ মিডিয়াম আছে। 13টা মিডিয়াম আছে ইয়াত, 13টা লেংগুৱেজৰ। আৰু চিলেবাছত আপোনালোকৰ লেংগুৱেজ ছাবজেক্ট থাকিব। ডমেইন ছাবজেক্ট অৰ্থাৎ আপোনালোকৰ এইচএছত যি মেইন ছাবজেক্ট আছিল ইয়াৰ পৰা 2টা বা এটা ছাবজেক্ট চুজ কৰা লাগিব আপোনালোকৰ। তাৰ পাছত আপোনালোকৰ জেনেৰেল টেষ্ট অৰ্থাৎ জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ এইবোৰৰ ওপৰত এটা ছাবজেক্ট থাকিব, এইটো আপোনালোকৰ চুজ কৰা মেণ্ডেটৰী থাকিব। ইয়াৰ উপৰিও আপোনালোকৰ সকলো বিষয়ৰ পৰীক্ষাত 50টা প্ৰশ্ন থাকিব। 50টা প্ৰশ্নৰ ভিতৰত আপোনালোকে 40টা প্ৰশ্ন কৰাটো বাধ্যতামূলক আৰু সময় থাকিব 45 মিনিট। কিন্তু ইয়াত যিবোৰ ছাবজেক্ট তলতে কোৱা হৈছে যে একাউণ্টেঞ্চি, ইকনমিক্স, ফিজিক্স, কম্পিউটাৰ চায়েন্স, ইনফৰ্মেটিভ প্ৰেক্টিছ, কেমেষ্ট্ৰি, মেথমেটিক্স, এপ্লাইড মেথমেটিক্স, জেনেৰেল টেষ্ট এইবোৰৰ বাবে আপোনালোকে সময় পাব 60 মিনিটছ। এতিয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কিদৰে আপোনালোকে এই CUET পৰীক্ষাৰ বাবে আবেদন কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে গুগলত চাৰ্চ কৰিব CUET 2024। তাৰ পাছতে ইয়াত যিটো 2 নম্বৰত দেখা পাইছে NTA এক্সাম বুলি এটা ৱেবছাইট আপোনালোকে দেখিছে, কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট, এইটোত ক্লিক কৰিব। ক্লিক কৰিলে এনেধৰণৰ এটা পেজ খোল খাব। ইয়াত আপোনালোকে ওপৰত দেখা পাব যে লেটেষ্ট নিউজ CUET UG 2024, ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ অৰ লগ ইন, ইয়াত ক্লিক কৰিব। ক্লিক কৰিলে এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে এই যিটো গ্ৰীণ কালাৰত দেখা পাইছে যে নিউ কেণ্ডিডেট ৰেজিষ্টাৰ হিয়াৰ, এইটোত ক্লিক কৰিব। যিহেতু আপুনি নতুন যদি আবেদনকাৰী হয় তেনেহ'লে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ সময় ৰ'ব। তাৰ পাছতে এই যিটো ইণ্টাৰফেচ এইটো খোল খাব।
এই ইণ্টাৰফেচত আপোনালোকে সকলো ডিটেইলছ দেখা পাব যে কিদৰে কি কৰিব লাগে তো আপোনালোকে ইয়াৰ পৰাই এই যিটো PDF মই কৈছিলোঁ 90 পেজৰ এইটো ডাউনলোড কৰিব পাৰিব ইয়াত আপোনালোকে দেখিছে যে ডাউনলোড ইনফৰমেশ্যন বুলেটিন এইটোৰ পৰা আপোনালোকে সকলো তথ্য লাভ কৰিব তো এইটো আপোনালোকে প্ৰথমতে ডাউনলোড কৰি এবাৰ চাই লোৱা তাৰপাছতে ইয়াত সকলো ফি ষ্ট্ৰাকচাৰ সকলোবোৰ দিয়া আছে তো আপোনালোকে তলতে আহিব আহি ইয়াত যিটো আছে আই হেভ ডাউনলোডেড দ্য ইনফৰমেশ্যন বুলেটিন এইটো ডাউনলোড কৰিছে বুলি ইয়াত যিটো টিক মাৰ্ক এইটোত ক্লিক কৰি দিব তাৰপাছতে আপোনালোকে তলতে দেখা পাব ক্লিক হিয়াৰ টু প্ৰচিড এইটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াত দেখা পাব যে বিভিন্ন ধৰণৰ কোৱা হৈছে যে আধাৰৰ জৰিয়তে বা আপোনালোকৰ অন্য আধাৰৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আপোনালোকৰ পাছপোৰ্ট থাকিলে পাছপোৰ্টৰ জৰিয়তে কৰিব পাৰিব পেন কাৰ্ডৰ জৰিয়তে কৰিব পাৰিব তো আপুনি যদি আধাৰ থাকে তেনেহ'লে আধাৰ নম্বৰৰ জৰিয়তে কৰি ল'ব আধাৰৰ যিটো 16 অংকৰ যিটো ডিজিট হয় এইটো ইয়াত এণ্টাৰ কৰিব তাৰপাছতে OTP সেন্ড কৰিব OTP যিটো আপোনালোকৰ আধাৰৰ সৈতে যিটো ফোন লিংক আছিল মোবাইল নাম্বাৰ লিংক আছিল এইটোত যাব তাৰপাছতে আপোনালোকে বাকি প্ৰচেছবোৰ কৰিব ইমেইল নাম্বাৰ দিব ইমেইলত এটা আপোনালোকৰ ID যাব এপ্লিকেশ্যন ID এইটোৰ প্ৰয়োজন হ'ব আৰু যেটো আপোনালোকে পাছৱৰ্ড ক্ৰিয়েট কৰিব এইটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত এই পাছৱৰ্ডৰ প্ৰয়োজন হ'ব যেতিয়া আপোনালোকে লগইন কৰাত যাব তো লগইন কৰাৰ সময়ত আপোনালোকে মই দেখুৱাই দিছোঁ তলত যেটো দেখা পাইছে আপোনালোকে এইদৰেই আপোনালোকে এটা ইন্টাৰফেস লগইন কৰাৰ সময়ত এইটোত আহিব এইটো দেখাৰ পাছত আপোনালোকে প্ৰথমতে এপ্লিকেশ্যন নাম্বাৰ যেটো ইমেইলত যাব এইটো ইয়াত এন্টাৰ কৰিব আৰু তলতে যেটো আপোনালোকে পাছৱৰ্ড ক্ৰিয়েট কৰিছিল এই পাছৱৰ্ডটো ইয়াত আপোনালোকে এন্টাৰ কৰিব তাৰ পাছতে আপোনালোকে ইয়াত তলত যেটো দেখা পাইছে সিকিউৰিটি পিন এইটো আপোনালোকে ইয়াত বহাব যে 4145610 এইবোৰ দিয়াৰ পাছতে আপোনালোকে লগইন কৰিব তো আপোনালোকে লগইন হৈ যোৱাৰ পাছত এপ্লিকেশ্যন ফৰ্মত প্ৰথমতে দিব লাগিব পাৰ্সোনাল ডিটেইলছ যেনে ক্যান্ডিডেট নেম ক্যান্ডিডেট ফাদাৰ নেম ডেট অফ বাৰ্থ এইবোৰ দিব লাগিব পাৰ্সোনাল ডিটেইলছ দিয়াৰ পাছতে দিব লাগিব প্ৰেজেন্ট এড্ৰেছ নিজৰ যেটো প্ৰেজেন্ট এড্ৰেছ হয় সেইটো দিব লাগিব তাৰ পাছতে পাৰ্মানেন্ট এড্ৰেছ দিব লাগিব তাৰ পাছতে আপোনালোকৰ আধাৰ কোৱাৰ্টাৰ বা যদি কোনো ক্যাটাগৰী থাকে এইবোৰ দিব লাগিব আপোনালোকে সহজ হ'ব যেতিয়া আপোনালোকে এইটো লগইন কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতে যেতিয়া আপোনালোকে এপ্লিকেশ্যন ID আৰু পাছৱৰ্ডৰ জৰিয়তে লগইন কৰিব তেতিয়া সকলো বিষয়বস্তু আপোনালোকে ভালদৰে বুজিব পাৰিব আৰু সকলো বিষয়বস্তু আপোনালোকে ফিল আপ কৰাৰ সময়ত নিজে ভেৰিফাই কৰি ফিল আপ কৰিব যাতে একো ভুল নহয় একো ৰং নহয় সকলো যাতে সঠিক হয় তাৰ উপৰিও আপোনালোকে সুবিধা পাব এইটো কাৰেক্ট কৰাৰ যদি কোনো ভুল হৈ যায় কোনো কাৰণবশতঃ যদি কোনো পৰীক্ষাৰ্থীসকলে এইটো এপ্লাই কৰাৰ সময়ত যদি কিবা ভুল ৰৈ কাৰেকশ্যনৰ সুবিধা লাভ কৰিব ইয়াৰ উপৰিও কোৱা হৈছে তাৰ পাছতে আপোনালোকে এইটো এপ্লিকেশ্যন ফৰ্মত কোৱালিফিকেশ্যন ডিটেইলছ দিব লাগিব ক্লাছ 10 ৰ তাৰ পাছতে ক্লাছ 12 ৰ ক্লাছ 12 ৰ টু দিয়াৰ সময়ত আপোনালোকে মনত ৰাখিব যেহেতু আপোনালোকে ক্লাছ 12 উত্তীৰ্ণ হোৱা নাই তো আপোনালোকে ইয়াত সিলেক্ট কৰিব এপিয়াৰিং মানে এইবাৰ আপোনালোকে দিছে তেনেহলে আপোনালোকৰ এইটো ফিল আপ কৰাত অসুবিধা নহব পাছতে সিলেক্ট কৰিব লাগিব এক্সামিনেশ্যন চেণ্টাৰ ইয়াত প্ৰিফাৰেন্স দিব লাগিব ফাৰ্ষ্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স এনে ধৰণৰ সম্ভৱতঃ 4টা প্ৰিফাৰেন্স দিব লাগিব তাৰ পাছতে ইউনিভাৰ্সিটি বা প্ৰগ্ৰাম সিলেকশ্যন কৰিব লাগিব যে আপোনালোকে কোন প্ৰগ্ৰাম বা কোন ইউনিভাৰ্সিটিত আপোনালোকে এই পৰীক্ষাটো কোন ইউনিভাৰ্সিটিত নামভৰ্তিৰ বাবে এই পৰীক্ষাটো দিব বিচাৰিছে বা আপোনালোকে কোন কোৰ্সটো কৰিব বিচাৰে কোৰ্সটো সিলেক্ট কৰিব লাগিব ইয়াত বিভিন্ন কোৰ্স থাকিব 3 বছৰৰ কোৰ্স থাকিব 4 বছৰৰ থাকিব 5 বছৰৰ থাকিব যেহেতু এইবাৰ নিউ এডুকেশ্যন পলিচি আৰম্ভ হৈছে তো নিউ এডুকেশ্যন পলিচি অনুসৰি এইবাৰ আপোনালোকে 4 বছৰৰ যদি ডিগ্ৰী কোৰ্সটো কৰে তেনেহলে লগতে হৈ যাব আপোনালোকৰ বিএডও একেলগে হৈ যাব এনে ধৰণৰ বহু কোৰ্স আছে আপোনালোকে নিজৰ যেটো সুবিধা ভাবে এই কোৰ্সটো আপোনালোকে চুজ কৰিব তাৰ পাছতে আপোনালোকে সিলেক্ট কৰিব টেষ্ট পেপাৰ মানে এই যে পৰীক্ষাত যি সাবজেক্টত আপোনালোকে পৰীক্ষা দিব ইয়াত সাবজেক্টবোৰ আপোনালোকে চুজ কৰিব ইয়াত 6টা ম্যাক্সিমাম সাবজেক্ট চুজ কৰা যায় তো আপোনালোকে নিজৰ কোৰ্স অনুসৰি যিমান সাবজেক্টৰ প্ৰয়োজন হয় ইয়াত আগতে লিখা থাকিব যে এই সাবজেক্ট আৰু লগতে আৰু 2টা বা 3টা সাবজেক্ট দিব লাগিব বুলি ইয়াত কোৱা থাকিব আপোনালোকে এপ্লাইৰ সময়ত এইবোৰ লক্ষ্য ৰাখিব তেনেহলে আপোনালোকৰ প্ৰবলেম নহব ইয়াৰ পাছতে আপোনালোকে টেষ্ট পেপাৰ এইবোৰ সিলেক্ট কৰাৰ পাছতে পৰীক্ষাত যিবোৰ সাবজেক্ট দিব বিচাৰিছে এই যে CUET পৰীক্ষাত এই সাবজেক্টবোৰ চুজ কৰাৰ পাছতে আপোনালোকে হেহতে দিব লাগিব ডকুমেন্ট আপলোড কৰিব লাগিব ডকুমেন্টত আপোনালোকৰ নিজৰ ফটো আৰু সিগনেচাৰ এইবোৰ সাইজ দিয়া থাকিব এই সাইজ অনুসৰি আপোনালোকে ফটো আপলোড কৰিব যদি আপোনালোকে দেখে যে নিজে কৰিব নোৱাৰে অসুবিধা হৈছে তেনেহলে কোনো কম্পিউটাৰ চেণ্টাৰত গৈ বা কোনো কম্পিউটাৰ দোকানত গৈ আপোনালোকে এইটো হেল্প ল'ব পাৰিব তেওঁৰ পৰা এইটো কৰিবলৈ আপোনালোকে সুবিধা লাভ কৰিব পাৰিব মই ভাবো যদি আপোনালোকে নাজানে এই এপ্লাই কৰাৰ সময়ত অসুবিধা হয় তেনেহলে কোনো এজন অভিজ্ঞ যিজনে পাৰে তেওঁৰ সহায়তা ল'ব আৰু তাৰ জৰিয়তে আপোনালোকে এই এপ্লাইটো কৰিব